চৰকাৰী যিবিলাক মাটি বেদখলমুক্ত কৰক আৰু উচ্ছেদ কৰক। উচ্ছেদ অভিযানত আমাৰ সম্পূৰ্ণ সহযোগ আছে আৰু এইটো কাম অতি গুৰুত্বপূৰ্ণ কাম বুলি অসমৰ ৰাইজে অন্তৰেৰে গ্ৰহণ কৰিছে। প্ৰিয় দৰ্শক, চন্দিৰাম টকশ্ব'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই আপোনাক সকলক শুভেচ্ছা জনালোঁ। নিশ্চয় আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। কথা হ'ল, আজি মই আপোনালোকৰ ওচৰত এটাই নিবেদন কৰিব খুজিছোঁ যে আমি আচলতে বৰ্তমান অসমত কি পৰিস্থিতিত আছোঁ, অসমৰ ৰাজনৈতিক পৰিস্থিতি কি, সামাজিক পৰিস্থিতি কি, অৰ্থনৈতিক পৰিস্থিতি কি, এই গোটেইবিলাক সমস্যাই আমাক কেনেকুৱাকৈ আৱৰি ধৰিছে, এই বিষয়ে সাধাৰণ জ্ঞানেৰে মই আপোনালোকৰ ওচৰত কিছুমান কথা অৱগত কৰাব বিচাৰিছোঁ। যে গোটেইবিলাক কথাৰ যদি আপুনি এটা সম্পূৰ্ণভাৱে পাৰফেক্টলি আপুনি মতামত দিব খোজে, আপুনি কোনো মতামত দিব পৰা অৱস্থাত এতিয়া অসমখন নাই। আপুনি চাওক, বৰ্তমান যিটো সামাজিক পৰিৱেশ, বৰ্তমানৰ সামাজিক পৰিৱেশটো একেবাৰে এটা উদণ্ড পৰিৱেশ হৈছে। সমাজত কি চলিছে, কেনেকৈ মানুহ চলিছে, কেনেকৈ কাক চিটিং কৰিছে, কেনেকৈ বস্তু চোৰ কৰিছে, এই শিক্ষাবিলাকে মানুহে লৈ আছে। মানুহক কোনেও এইবিলাক শিকোৱা নাছিল। কোনো কলেজত গৰু চোৰ কৰিব শিকোৱা নাই, কোনো কলেজত মানুহৰ লগত অৰ্থনৈতিক সংঘাত কৰিবলৈ শিকোৱা নাই, কোনো পৰিৱেশত মাৰ ধৰ শিকোৱা নাই, ধৰ্ষণ কৰিব শিকোৱা নাই। তেতিয়াহ'লে অসমত এইবিলাক যে হৈ আছে, আমি কিয় অন্ধ হৈ আছোঁ, যে আমি কিয় কোনেও মাত মাতিব পৰা নাই, আমি ভয়তে মাত মাতিব পৰা নাই। কাক ভয় কৰোঁ, আমি কি কাৰণে ভয় কৰোঁ, এইটো হৈছে এটা লাখটকীয়া প্ৰশ্ন। আমি দেখিছোঁ যে বৰ্তমানে যিটো আমাৰ গৰুকুটি প্ৰকল্পৰ যিটো কেলেংকাৰী, এইটো বাস্তৱ কথা ক'ব লাগিব, এইটো এটা সাংঘাতিক কেলেংকাৰী হৈছে। চোৰ যোনে নকৰক, আমি কাৰো নামো ক'ব নোৱাৰোঁ বা চোৰ কৰা বুলি ক'ব নোৱাৰোঁ, কিন্তু এটা তাত কেলেংকাৰী নিশ্চয় সংঘটিত হৈছে। কাৰণ কিয়, তাৰ পৰা যিজন চিওজনে তাৰ সম্পূৰ্ণ তথ্য দাখিল কৰিব পৰা নাই, লাভ লোকচানৰ তথ্য দাখিল কৰিব পৰা নাই, কিমান গৰু আনিছিল তাক তথ্য দাঙি ধৰিব পৰা নাই, কিমান কাক বিক্ৰী কৰে দাঙি ধৰিব পৰা নাই। কিন্তু যেতিয়া সমাজে ধৰিলে, সাংবাদিকে ধৰিলে, তেতিয়া আবল তাবল বকি কিছুমান তথ্য ফাদিল কৰিছে কিছুমান ব্যক্তিয়ে। এতিয়া এইটোৰ পৰা আমি যিবিলাক অন্ধভক্ত আছোঁ, আমি কিছুমান মানুহক সমৰ্থন কৰি আছোঁ। যোনে গৰু চোৰ কৰে, যোনে টকা চোৰ কৰে, যোনে নাৰী কেলেংকাৰীত জড়িত, এইবিলাককে আমি দাদা বুলি ভৰি চেলেকি আছোঁ। এইটো এটা অতি আচৰিত কথা। কি অসমীয়া মানুহৰ সততা নাই নেকি? অসমীয়া মানুহে বিচাৰ বুদ্ধি কৰিব নাজানে কি? যে তেওঁলোকে যাকে তাকে দাদা বুলিব, যাকে তাকে চেলুট দিব, যাকে তাকে হামি কৰি ঘূৰি ফুৰিব। এটা নিজৰ সত্য আছে, নিজৰ এটা দায়িত্ব আছে, জাতিটোৰ প্ৰতি নিজৰ এটা মাত মাতিব পৰা অধিকাৰ আছে। কিন্তু আমি অন্ধ, আমি কিবা আশাত আমি কাকো মাত মাতিব নোৱাৰোঁ, কোনো ভুল বুলি ক'ব নোৱাৰে। গতিকে সামাজিক অৱস্থাত এতিয়া কি হৈছে, যে কেইজনমান মানুহক যদি আপুনি ছাপোৰ্ট নকৰে, তেতিয়াহ'লে আমি নিশ্চয় নিজে অসুবিধাত পৰিব লাগিব, আমাক অন্যায় কৰিব। এইটো এটা মানুহে মুখে মুখে ক'ব ধৰিছে যে এই কথাটো সত্য, কিন্তু আমি কওঁ কেনেকৈ? মোৰ অৰুণোদয়টো কাটিব, মোৰ ঘৰটো কেঞ্চেল কৰিব, মোক কেছ দিব, মিছা কেছ, মোক জেলত থ'ব। এই ভয়টো কিয় সমাজত এটা কম্পন উঠি আছে? এইটো কি হিটলাৰী শাসন হ'ল নেকি, যে মানুহে এই ভয়টো কিয় পালে? AGPৰ দিনত ভয় পাইছিল মানুহে গুপ্ত হত্যাৰ কাৰণে, এতিয়া মানুহে ভয় পাইছে কি নিজৰ সৰ্বস্ব গ'লেও মাতিব নোৱাৰে। এনেকুৱা এটা সামাজিক পৰিৱেশ হৈছে। আৰু অৰ্থনৈতিক পৰিৱেশটো কি হৈছে, যে আমি চৰকাৰৰ পৰা কেইটামান আঁচনিত অকণমান লাভান্বিত হৈছোঁ, কিন্তু ভিতৰুৱাকৈ আমি GST ইমান দিব লাগে, যে আমি বস্তুৰ দাম ইমান দিব লাগে,
যে মানুহ সৰ্বসাধাৰণ মানুহ জুৰুলা হৈ গৈছে। যিসকলে বদমাচি কৰি আছে, যিসকলে অন্যায়ভাৱে ধন ঘটি আছে, এই অন্যায়ভাৱে ধন ঘটা এটা গ্ৰুপ আছে। অসমত এতিয়া এটা গ্ৰুপ তৈয়াৰ হৈছে। সেই গ্ৰুপটোত 10-12 জন মানুহে গোটেই অসমখন হয়তো 10 বছৰমানৰ ভিতৰত তেওঁলোকৰ নামত দলিল কৰি ল'ব। গোটেই মাটিবিলাক যদি তেওঁলোকে কিনি ল'ব পাৰে, গোটেই শক্তিটো যদি কিনি ল'ব পাৰে, গোটেই অৱস্থাটো যদি সামাজিক অৱস্থাটো কিনি ল'ব পাৰে, মানুহক হাত কৰিব পাৰে, তেতিয়া অসমখন তেওঁলোকৰে হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আপোনাসকলে ভিডিঅ'টো চাই অলপ সজাগ হওক যে আপোনাসকলে অন্ততঃ, মই এই কথাটো কোৱা নাই যে কাৰোবাৰ বিৰুদ্ধে মত দিয়ক, কাৰোবাক অন্যায় কৰক, এইটো মই ক'ব খোজা নাই। মই কৈছোঁ কি যে আমাৰ এতিয়া ব্যক্তিগত যিবিলাক আমি মানুহ আছোঁ, শাসনৰ বাহিৰত বা ৰাজনৈতিক দলৰ বাহিৰত যিবিলাক মানুহ আছোঁ, এই মানুহবিলাকে অতি সুন্দৰকৈ নিজৰ বিবেক বুদ্ধিৰে চলিব লাগিব আৰু কোনো চৰকাৰী বস্তুক আশা কৰাটো বাদ দিব লাগিব। নিজে নিজৰ ওপৰত থিয় হৈ নিজৰ বিবেক বুদ্ধিৰে কাম কৰিব লাগিব আৰু নিজৰ যিটো অৰ্থনৈতিক শক্তি এইটো বঢ়াব লাগিব। কিয়নো অৰ্থনৈতিক অৱস্থা যদিও চৰকাৰে কৈ থাকে অসমৰ এতিয়া বহুত বেয়া, শিক্ষাৰ অৱস্থা বহুত বেয়া, এইবিলাক আমাৰ কাগজে পত্ৰই আপোনাসকলে পাই আহিছে। গোটেইবিলাকতে আমি যদিও অসমখনক আগুৱাই নিব খুজিছিলোঁ, মানে দেশৰ ভিতৰত 5 নম্বৰত থ'ব খুজিছিলোঁ, এতিয়া আমি গোটেই তলত আছোঁ। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।